তো হাই ফ্ৰেণ্ডছ, মোৰ জব এণ্ড ডিফেন্সৰ চেনেলত আজি এটা সৰুকৈ আপডেট লৈ আহিছোঁ আৰু দুটামান কথাও মই ক'ম ইয়াতে। তোমালোকে ভিডিঅ'টো লাষ্টলৈ স্ক্ৰিপ্ট নকৰাকৈ চাই থাকা আৰু এইখিনিতে কওঁ আমাৰ বাবে এইটো গুড নিউজ নে বেড নিউজ মই সেইটো জনাই দিওঁ আৰু তোমালোকে মই কৈ থকা দুটামান কথাও ইয়াত কৈ দিওঁ। চ' ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই গৈ থকা তোমালোকে, তেতিয়া কথাখিনি বুজি পাবা। চ' তোমালোকে নিশ্চয় গম পাইছিলা আমাৰ বহুখিনি ইউটিউবাৰে কি কৈ আছিলে 12 মাৰ্চ তাৰিখে আমাৰ এনচাৰ কি আহিব। তাৰপিছত বহু সংখ্যকে কি কৈ আছিলে যে আমাৰ 15 মাৰ্চৰ ভিতৰত আহি যাব। তাৰপিছত বহু সংখ্যকে এনেকুৱা ডেট দি দিলে আমাৰ এনচাৰ কি যে 18 তাৰিখে ফাইনেল আহি যাব। গতিকে বহু সংখ্যক ইউটিউবাৰৰ মুখত বা বহু সংখ্যক ফেক কথা কোৱা লোকৰ ওপৰত আজি SSC এটা ধুনীয়া মানে কি বুলি ক'ম আৰু তেওঁলোকে গুৰ মাৰিলে বুলি ক'ব পাৰি। গতিকে মই সেই কথাটো কৈ লৈছোঁ কিয় তোমালোকেও গম পাইছাই, কাৰণ কিয় ফেক বহুত আমাৰ তথ্য ওলাই আছিলে যে ইমান তাৰিখে এনচাৰ কি অহাৰ চান্স আছে, ইমান তাৰিখে আহিবই। গতিকে আজি এটা নটিফিকেশ্যন আহিলে, মানে এখন নটিফিকেশ্যন আহিলে আৰু নটিফিকেশ্যনখনত দিয়া হৈ আছে যে আমাৰ 30 তাৰিখে আমাৰ আকৌ ৰি-এক্সামিনেশ্যন পতা হ'ব। আৰু ৰি-এক্সামিনেশ্যন পতা হ'ব বুলি কওঁতে এতিয়া অসমৰ কেণ্ডিডেটে বহুতে ভাবিব যে আমাৰ গোটেই সোপাৰে ৰি-এক্সামিনেশ্যন আকৌ হ'ব। তো ভালেই কথা, কিছুমানে ভালেই পাব কাৰণ আকৌ পঢ়ি পেলাই দিব পাৰিব, মানে বেয়া হোৱাখিনিয়ে, আৰু কিছুমানৰ বেয়া লাগিব কাৰণ কিয় যে কষ্ট কৰি দিছিলোঁ, ভাল হোৱাৰ চান্স আছিলে, আকৌ দিব লাগিব। গতিকে তেনেকুৱা কথা নহয়, একদমেই ফেক। আমাৰ অসমৰ পৰা অনলি এটা চেণ্টাৰৰে দিব লাগিব আৰু সেইটো হ'ল ডিব্ৰুগড় চেণ্টাৰ। মই ভালকৈ নটিফিকেশ্যনটো চাই পেলাই তোমালোকক কৈ আছোঁ, লগতে ছাইডতেও মই ভিডিঅ'ৰ ছাইডতো লগাই দিম, তোমালোকে চাই ল'বা নিজেই। মই তোমালোকক দুটামান কথা ইয়াতে নটিফিকেশ্যনটো মই এইটো মোবাইলত লৈ লৈছোঁ, চাই লওঁ, চাই কৈ আছোঁ শুনা। তো ইয়াতে আমাৰ দিয়াই হৈ আছে যিটো আমাৰ 20 তাৰিখৰ পৰা 7 তাৰিখলৈ এক্সামিনেশ্যন হৈছিলে SSC GDৰ। চ' 20 তাৰিখৰ পৰা 7 তাৰিখে হোৱা এক্সামিনেশ্যনটোৰ ভিতৰত এতিয়া 30 তাৰিখে আকৌ 30 আকৌ মানে আমাৰ ৰি-এক্সামিনেশ্যন হ'ব। আৰু ৰি-এক্সামিনেশ্যনটো হোৱাৰ লগে লগে এতিয়া মই এটা কথা কৈ দিওঁ, এইটো বাৰু টেকনিকেল কিবা অসুবিধাৰ বাবে পাতিব বুলি কৈছে এতিয়া। গতিকে কোন কোন ধৰি লোৱা চেণ্টাৰৰ বা কোন কোন ষ্টেটৰ হ'ব মই সেই কথাটো অকণমান জনাই দিওঁ। বিশেষকৈ তোমালোকৰ কাণপুৰৰ হ'ব। কাণপুৰৰ পৰা তোমাৰ CR বুলি আছে ৰিজন, আৰু শ্বিফ্ট 2 নম্বৰ শ্বিফ্টটো 126টা কেণ্ডিডেটে, মানে কেণ্ডিডেটটোৰ কথা যদি মই কওঁ, টোটেল আমাৰ কেণ্ডিডেটে এতিয়া দিব লাগিব অল ইণ্ডিয়া মিলি মানে 16,185 জন, 16,185 জন কেণ্ডিডেটে দিব লাগিব। মই ছাইডতে দি দিম। তাৰ ভিতৰত আমাৰ জাষ্ট এটা চেণ্টাৰহে পৰিছে অসমৰ, আৰু সেই চেণ্টাৰটো হ'ল তোমাৰ ডিব্ৰুগড়, NER ডিব্ৰুগড়, NER ডিব্ৰুগড়। আৰু তাৰপিছত তোমাৰ ক'ৰ পৰিছে ইটানগৰৰ পৰিছে ডিব্ৰুগড়। তো আমাৰ অসমৰ বুলি ক'লে ডিব্ৰুগড় চেণ্টাৰটো পৰিছে। গতিকে তোমালোকে ডিব্ৰুগড়ৰ 6/3/2024 2 নম্বৰৰ শ্বিফ্টটো 175টা কেণ্ডিডেট আছিলে, 175টা কেণ্ডিডেটে দিব লাগিব, মানে 175টা কেণ্ডিডেটে দিব লাগিব। তো গতিকে মই এইটো জনাই দিলোঁ। এতিয়া মই এই কথাটো বাৰু তোমালোকে নিজেও চাবা, বা PDF-টো মই অলৰেডি গ্ৰুপত দি থৈছোঁ, বা তোমালোকে পাইছাও নিশ্চয়, মোৰ বাহিৰেও বহুতে আপডেটটো দিছে। গতিকে মই ইয়াতে এটা কথা কওঁ শুনা, তোমালোকক মই কেইটামান কথা কৈ আছিলোঁ যে আমি অফিচিয়েল আপডেটৰ বাহিৰে অন্য কোনো কথা আমি ভাবি বা চিন্তি লাভ নাই। কিয়নো যিকোনো কেণ্ডিডেটে কৈ আছিলে যে দাদা ইমান তাৰিখে কি মানে এনচাৰ কি অহাৰ চান্স আছে নেকি, বা এনেকুৱা আছে নেকি। গতিকে মই এটা কথাই কৈ দিওঁ তোমালোকক যে এইবিলাক ফেক। এতিয়া এইটো আজি অফিচিয়েল নটিফিকেশ্যন আহিছে, আৰু তাৰ পৰা আমি এটা কথাই গম পালোঁ যে 30 তাৰিখলৈকে আৰু আমাৰ এতিয়া মাত নাই, মানে আমি এনচাৰ কিৰ বাবে ৰৈ লাভ নাই, এতিয়া আমি ফিজিকেল কৰি থকাই ভাল। আৰু তাৰ পিছত যদি কথা কওঁ, 30 তাৰিখৰ পিছতো কেতিয়া আহে কোনো তাৰ তথ্য নাই। হয়তো এইবাৰ অলপ লেটো হ'ব পাৰে, আৰু নহয়তো 30 তাৰিখে এক্সাম পতাৰ পিছতে হয়তো 2-3 দিনৰ পিছতো ৰিলিজ দিব পাৰে। এইটো একদম অফিচিয়েলি তথ্য। গতিকে তোমালোকক এইটো সৰু আপডেট আছিলে। এতিয়া আৰু দুটামান কথা কওঁ। ডকুমেণ্টৰ ওপৰত মোক বহুতেই কথা কেইটামান সুধি আছিলে যে দাদা ফিজিকেলৰ টাইমত কি ডকুমেণ্ট লৈ যাব লাগিব। গতিকে মই শ্বৰ্টকৈ এই ভিডিঅ'টোতে দুটামান কথা কৈ দিওঁ, তাৰপিছত এটা ফুল ভিডিঅ' মই বাৰু দি দিম ডকুমেণ্টৰ ওপৰত। তো আমাৰ প্ৰথম কথাটো হ'ল ফিজিকেলৰ টাইমত ডকুমেণ্ট নিব লগা হোৱা কথাটো যদি আমাৰ অফিচিয়েলিভাৱে নিউ আৰু কিবা আপডেট আহে, কাৰণ এইবাৰ ডকুমেণ্টছৰ ক্ষেত্ৰত অলপ কাঢ়া হোৱা দেখা যাব, তো তেতিয়াতো মই জনাই দিম। কিন্তু এতিয়া যদি মই যোৱা বছৰৰ ডাটা হিচাপত কওঁ, তো তেতিয়াহ'লে ডাটাটো হ'ব যে তোমালোকে যিখিনি এপ্লাই টাইমত মানে মেট্ৰিকৰ হওক হায়াৰ ছেকেণ্ডেৰী হওক ডকুমেণ্টছ দিছিলা, তো সেইখিনিতো নিবাই, অৰিজিনেলো লৈ যাবা, লাগিলে জেৰক্সো লৈ যাবা, আৰু লগতে আধাৰ কাৰ্ড
আৰু ভোটাৰ আইডি এইবিলাক লৈ যাবা। লগতে লাগিব তোমালোকৰ যদি হাইটটো ল'ৰাৰ জাষ্ট 165 আছে তো তেতিয়াহ'লে এনেক্সাৰ লৈ যাবা। আৰু লগতে চেণ্ট্ৰেল কাষ্ট প্ৰয়োজন হ'ব, আৰু EWSৰো চেণ্ট্ৰেল EWS লৈ যাবা। গতিকে এই বস্তুখিনি তোমালোকে যদি লৈ যোৱা তো তেতিয়াহ'লে ধুনীয়াকৈ হৈ যাব। আৰু লগতে তোমালোকৰ যিখন ফিজিকেলৰ টাইমত এডমিট ডাউনলোড হ'ব সেইখন লৈ যাবা, আৰু তোমালোকৰ ফটো লৈ যাবা লগত। ফটো একদম মই কোৱা মতে তোমালোকে 5ৰ পৰা 10 কপিৰ ভিতৰত ফটো লৈ যাবা, কাৰণ ফটো লাগে। গতিকে এইখিনি বস্তু তোমালোকে লৈ গ'লেই হ'ব। ডকুমেণ্টছৰ কথা ইমান চিন্তা কৰিব নালাগে। ডমিচিয়েল PRC যিকোনো এটা হ'লেই হয়, কিন্তু মই জনাত ডমিচিয়েলটো নিলে বেছি ভাল। গতিকে ডমিচিয়েলটো লৈ যাবলৈ চেষ্টা কৰিবা, আৰু ইমান ইয়াত কথা নাই। গতিকে এতিয়া ফিজিকেল ষ্টাৰ্ট কৰা, ধুনীয়াকৈ মেহনত কৰা, ফিজিকেলৰ বাবে একদম জোচ দিয়া, এইবাৰ ফৌজি হ'ব লাগিব বুলি দৌৰা, তো নিশ্চয় হ'ব। তো আজিলৈ ইমানেই সৰু আপডেট আছিলে। গতিকে মই আজিয়ে এটা কথা ক'লোঁ, আৰু ফেক ভিডিঅ'ৰ ওপৰত বিশ্বাস নকৰিবা। কাট অফৰ ওপৰতো তেনেকুৱা বহুত ফেক ভিডিঅ' হৈ আছে। গতিকে অফিচিয়েল আপডেটৰ ওপৰত বিশ্বাস ৰাখিবা আৰু আগবাঢ়ি যাবা। গতিকে আজিলৈ ইমানে আছিলে। ধন্যবাদ। জয় আই অসম।